হয় দিচাংমুখ ৰিৰিয়াৰ একেটা পৰিয়ালৰ 10টা বলদ গৰু একে নিশাই চুৰি হোৱা বাতৰি আমি নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰিত কৰিছিলোঁ। এটা কিন্তু এতিয়া ভাল লগা খবৰ লৈ আহিছোঁ যে সেই চুৰি হোৱা গৰু দেৰগাঁৱত পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দেৰগাঁৱৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই চুৰি 10টা বলদ গৰু। আৰু চুৰি বলদ গৰুৰ এই 10টা বলদ গৰুৰ গৰাকী আছিলে ইমৰান আলী। ইমৰান আলীৰ বাসগৃহৰ চৌহদত এৰাল দি থোৱা অৱস্থাতে আচলতে তেওঁলোকৰ বাৰীত এৰাল দি থোৱাৰ অৱস্থাতে চোৰে চুৰি কৰি লৈ গৈছিলে সেই বলদকেইটা। আৰু সেই বলদকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দেৰগাঁৱৰ পৰা। কেনেধৰণে কি সূত্ৰৰ পম খেদি আচলতে চুৰি হোৱা গৰুকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আজি নিশা আহি পোৱাইছেহি সেই গৰু বলদকেইটা। মই জানিব বিচাৰিম কেনেধৰণে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল, কোন ঠাইৰ পৰা উদ্ধাৰ কৰিছে? আমি বিশেষ সূত্ৰৰ মতে গম পালোঁ যে দেৰগাঁৱত আমাৰ নিশা শনিবাৰে নিশা গৰু 10টা গৰু চুৰি হোৱা কাৰ্যত আমি দেৰগাঁৱত গৰুকেইটা বিকিছিলে বুলি গম পাইছিলোঁ। দেৰগাঁৱৰ হামিদ আলী নামৰ ব্যক্তি এজনক গৰু 10টা বিক্ৰী কৰিছিলে। আমি সেই সূত্ৰৰ মতে আমি দিচাংমুখ আৰক্ষী প্ৰশাসনক অৱগত কৰিছিলোঁ। দিচাংমুখ আৰক্ষী প্ৰশাসনৰ নেতৃত্বত আৰু সহযোগত আমি গৈ 10টা গৰু হামিদ আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। এই গৰুকেইটা তেওঁলোকে ডিমাপুৰৰ কোনোবা ভিতৰুৱা অঞ্চলত বিক্ৰী কৰিছে বুলি আমাক জনাইছিলে। তাৰপিছত আনি হামিদ আলীয়ে আমাক ঘৰৰ পৰা গৰুকেইটা আমি আনিছিলোঁ। কিন্তু বৰ্তমান পলাতক হৈ আছে হামিদ আলী আৰু মূল অভিযুক্ত ভাই আলী, যিয়ে গৰু চুৰি কাণ্ড কৰি সংঘটিত কৰিছিলে এই অঞ্চলত। এতিয়াও ভাই আলী সম্ভেদ আমি এতিয়ালৈকে পোৱা নাই। হামিদ আলীৰ ঘৰ ক'ত? হামিদ আলীৰ ঘৰ আছিলে আপোনাৰ দেৰগাঁৱৰ কোনোবা ভিতৰুৱা বাঁহগড় নে কোনোবা জেগাডোখৰত। আমি জেগাডোখৰত গৈছিলোঁ আৰু গৰুকেইটা তেখেতলোকে আমাক আনি হামিদ আলীয়ে ডিমাপুৰৰ পৰা আনি দেৰগাঁৱত আমাক গৰুকেইটা চমজাইছে। মানে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত আনি চমজাইছে হামিদ আলীয়ে। হয়। আপোনালোকে কেনেকে গম পালে যে এইকেইটা গৰু চুৰ হামিদ আলীয়ে নিব পাৰে বুলি, বা কি সূত্ৰে গম পালে? হামিদ আলীয়ে চুৰ কৰিছে বুলি আমি যিখন গাড়ী গৈছিলে সেই গাড়ীখনৰ যিজন ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰজনে আমাক ক'লে যেন এনেকৈ আমি হামিদ আলীক গৰুকেইটা দিছিলোঁ। আৰু সেই সংক্ৰান্তত আমি হামিদ আলীলৈ ফোন কৰিছিলোঁ প্ৰশাসনৰ পৰা। তেতিয়া প্ৰশাসনে ক'লে হয় হামিদ আলী নিয়াটো হয়, আৰু সেইটো কাৰণে আমি হামিদ আলীৰ ঘৰলৈ গৈছিলোঁ। আপোনালোকৰ বাৰীৰ পৰা এৰাল দি থোৱা অৱস্থাত কোনে লৈ গৈছিলে? আমাৰ ঘৰৰ পৰা বাৰীৰ পৰা এৰাল দিওঁতে ভাই আলী আহিছিলে। ভাই আলীৰ লগত নেকিবুৰ আলী আছিলে, বুবু আলী আছিলে, তাৰপৰা লাডেন আলী আছিলে আৰু ওৰফে বগা আলী আছিলে। সেই 5জনৰ নেতৃত্বতে গৰুখিনি চুৰ কৰি দেৰগাঁৱত বিক্ৰী কৰা হৈছিলে। তাৰপিছত আমাক দেৰগাঁৱত আমি বিক্ৰী কৰিছিলে। বিক্ৰী কৰাৰ পিছত তেওঁলোকে ডিমাপুৰলৈ লৈ গৈছিলে গৰুখিনি। আজিতো আপোনাৰ সম্পূৰ্ণ 3 দিন 4 দিন এটা কাৰ্যসূচী হ'ল। তাৰপৰা আনি পিনি দেৰগাঁৱৰ পৰা আমি গৰুখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। কিবা ধনৰ লেনদেন তেওঁলোকে কৰিছিলে নেকি? ধনৰ লেনদেন বৰ্তমানলৈকে কৰা নাই, আমাক জানিব দিয়া নাই। ধনৰ লেনদেন হোৱা নাই বুলি কৈছে। এতিয়ালৈকে আৰক্ষী আচলতে থানাত এজাহাৰ দিয়াৰ পাছতে আৰক্ষী তীব্ৰতৰ হৈ তেখেতলোকৰ অভিযান আৰম্ভ কৰিছিলে। আৰু এতিয়া আমাক আশ্বাস দিছে যিজন আপোনাৰ মূল অভিযুক্ত ভাই আলী আৰু ভাই আলীৰ লগত যি 4জন আছিলে মূল অভিযুক্ত, তেখেতলোকক গ্ৰেপ্তাৰ কৰিম বুলি কৈছে। আৰু আমি তেওঁলোকক দাবী জনাইছোঁ অতি শীঘ্ৰে হামিদ আলীক গ্ৰেপ্তাৰ কৰিব লাগে। এয়া চাঞ্চল্যকৰ আচলতে খবৰ যে এইখন বলেৰোত আজি গৰুকেইটা, বলেৰো পিকআপ ভানত এইখনত আজি বলদকেইটা লৈ অনা হৈছে দেৰগাঁৱৰ এক ভিতৰুৱা অঞ্চলৰ পৰা। ইয়াত আছে 10টা বলদ গৰু। ইয়াত 10টা গৰু আছে আৰু এই গৰুকেইটা দিচাংমুখ ৰিৰিয়াৰ পৰা নিশা লৈ গৈছিলে চোৰে। আৰু দুদিন আচলতে এনিশাৰ পিছত আজি সেই দেৰগাঁৱৰ পৰা এই চুৰি হোৱা বলদকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ সহযোগত। অনাগত দিনত লক্ষণীয় হ'ব যি এই গৰুকেইটা চুৰি কৰি নি দেৰগাঁৱত বিক্ৰী কৰিছিলে সেই চোৰকেইটাক ধৰিবলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'বনে, আৰু যি হামিদ আলীয়ে এই চুৰি গৰু ক্ৰয় কৰিছিলে সেই হামিদক আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হ'বনে, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।